মোৰ নাম শ্ৰীমতী পূজা দত্ত। আমি শ্ৰীপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী। আমি ইক' ফ্ৰেণ্ডলি এক কীটনাশক দ্ৰব্য প্ৰস্তুত কৰি উলিয়াইছোঁ। বৰ্তমান সময়ত বজাৰত পোৱা আমাৰ কীটনাশকৰ ব্যৱহাৰৰ ফলত আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। উপকাৰী কীটৰ মৃত্যু, মাটিৰ বেক্টেৰিয়া আৰু অণুজীৱৰ ক্ষতি হয়, মানুহৰ বিভিন্ন স্বাস্থ্যজনিত ৰোগ যেনে কৰ্কট ৰোগ, ছাল আৰু চকুৰ ৰোগ, শ্বাস প্ৰশ্বাসৰ সমস্যা, মূৰ ঘূৰোৱা, পেটৰ বিষকে ধৰি বিভিন্ন ৰোগৰ সৃষ্টি হয়। ইয়াৰ উপৰি কীটনাশকে আমাৰ মাটি, পানী আৰু বায়ুৰ প্ৰদূষণ ঘটাই পৰিৱেশ বিনষ্ট কৰে। গতিকে ইয়াৰ পৰা হাত সাৰিবৰ বাবে আমি ইক' ফ্ৰেণ্ডলি হোৱাকে অৰ্থাৎ পৰিৱেশ হিতৈষী হোৱাকে এক বিশেষ ধৰণৰ কীটনাশক ব্যৱহাৰ কৰিব পাৰোঁ, যি সহজে ঘৰতে উপলব্ধ। ইয়াৰ দ্বাৰা পৰিৱেশ আৰু স্বাস্থ্যজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াৰ বাবে আমাক সাধাৰণতে ঘৰত ব্যৱহৃত যিকোনো চাবোন আৰু পানীৰ প্ৰয়োজন। চাবোন আৰু পানী মিহলি কৰি মিশ্ৰণটো এটা স্প্ৰে বটলত সংগ্ৰহ কৰি পোকে খোৱা পাত বা অংশত স্প্ৰে কৰিব লাগে। পোকে নোখোৱা অংশ আৰু মাটিত যাতে স্প্ৰে কৰোঁতে নপৰে তাৰ বাবে আমি সাৱধান হ'ব লাগে। পংকজ, তুমি স্প্ৰে কৰিব দেখাই দিয়া। সাধাৰণতে নেমু গছতে বেছিভাগ পোকে আক্ৰমণ কৰে। সেয়ে আমি প্ৰথমে আমাৰ বিদ্যালয়তে উপলব্ধ নেমু গছতে আমি পৰীক্ষাৰ বাবে বাছনি কৰিছোঁ। এয়া এনেদৰে আমি স্প্ৰে কৰিব লাগে। ধন্যবাদ। ধন্যবাদ।